ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীত আজি যোৰহাটবাসীৰ মাজত মই থাকিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। আমাৰ সন্মানীয় বিধায়ক যোৰহাট সমষ্টিৰ লগতে গণ্যমান্য ব্যক্তিসকল যোৰহাটৰ উপস্থিত আছে। প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজিত হৈছিল। বহুত হাজাৰ মই গম পাইছোঁ প্ৰায় 8,000 মানেই হ'ব বুলি কৈছে লোক ছাত্ৰ ছাত্ৰীসকল আছে। সুধা কণ্ঠগৰাকীৰ গীতেৰে মাতেৰে এটা সুকীয়া পৰিৱেশত আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেত সদায় আমাৰ হৃদয়ত থাকিব, অসমবাসীৰ হৃদয়ত থাকিব। জাতিটোৰ বাবে ভূপেন হাজৰিকাদেৱে জীৱিত কালত যিখিনি এৰি থৈ গ'ল, যুগে যুগে তেখেত বন্দিত হ'ব আৰু তেখেতৰ আদৰ্শেৰে নতুন প্ৰজন্মই আগুৱাই যাব। তেখেতলৈ আজিৰ এই দিনটোত আমি পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ জন্মদিনটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আহি শ্ৰদ্ধা জনালে, 100 টকীয়া মুদ্ৰাৰো আৰম্ভণি কৰিলে, সেই কথাখিনিতো আছে। গতিকে বছৰজোৰা বিভিন্ন কাৰ্যসূচী তেখেতৰ সোঁৱৰণত চলি থাকিব।